মোৰ শহু বুঢ়াটো আজি 23 দিন মান হেৰাই গৈছে। কুম্ভ মেলাত যাওঁতে হেৰাই গ'ল। মানে এতিয়ালৈকে আমি 6জন মানুহ গৈ কিনি বিচাৰিছো, হ'লেও নাই পোৱা। আজি কিমান দিন হৈছে? 23 দিন। কি নাম? শংকৰ চন্দ্ৰ দাস। তাৰ বয়স 62। কুম্ভ মেলাত গৈছিলে? কুম্ভত গৈছিলো। তাতে প্ৰশাসনক জনাইছে নেকি আপোনালোকে? জনাইছো। ঘৰ জামনল বস্তি। আপোনালোকে কি ক'ব বিচাৰে? এতিয়া আমি মানে প্ৰশাসনক কৈছো, অনুৰোধ কৰিছো, ৰাইজক অনুৰোধ কৰিছো, আপুনি যেন হ'লেও বিচাৰি দিয়ক। এইটো মোৰ অনুৰোধ যোগাযোগ নম্বৰ আছে নেকি আপোনালোকৰ? আছে। 9864622833। আমার দেওতা হারি গেল। দেওতার নাম শঙ্কর চন্দ্র দাস। তোমার জামডল বস্তি, গ্রামের নাম জামডল বস্তি। আর আমার দেওতা হারি গেল, আজি লোকে পোৱা নাই। ক'ত গৈ হাৰাইছে? এই কুম্ভ মেলাত গৈ পেলাই হাৰি গ'ল। আজি 23 দিন মান হৈ গ'ল, এতিয়ালৈকে সিহঁতে পোৱা নাই। শংকৰ চন্দ্ৰ দাস, ঘৰ জামডল বস্তি। আৰু সিহঁতে ক'ত আছে না আছে, যেহেতু ৰাইজক যিমানেই শ্বেয়াৰ কৰক, মানে আমাৰ দেউতা ফালে আৰু গাড়ীত যেনে হওক উঠাই দিয়ক আমাৰ ঘৰ। মোৰ শহু বুঢ়াটো আজি 23 দিন মান হেৰাই গৈছে। কুম্ভ মেলাত যাওঁতে হেৰাই গ'ল। মানে এতিয়ালৈকে আমি 6জন মানুহ গৈ কিনি বিচাৰিছো, হ'লেও নাই পোৱা। আজি কিমান দিন হৈছে? 23 দিন। কি নাম? শংকৰ চন্দ্ৰ দাস। তাৰ বয়স 62। কুম্ভ মেলাত গৈছিলে? কুম্ভত গৈছিলো। তাতে প্ৰশাসনক জনাইছে নেকি আপোনালোকে? জনাইছো। ঘৰ জামনল বস্তি। আপোনালোকে কি ক'ব বিচাৰে? এতিয়া আমি মানে প্ৰশাসনক কৈছো, অনুৰোধ কৰিছো, ৰাইজক অনুৰোধ কৰিছো, আপুনি যেন হ'লেও বিচাৰি দিয়ক। এইটো মোৰ অনুৰোধ যোগাযোগ নম্বৰ আছে নেকি আপোনালোকৰ? আছে। 9864622833। আমার দেওতা হারি গেল। দেওতার নাম শঙ্কর চন্দ্র দাস। তোমার জামডল বস্তি, গ্রামের নাম জামডল বস্তি। আর আমার দেওতা হারি গ'ল, আজি লোকে পোৱা নাই। ক'ত গৈ হাৰাইছে? এই কুম্ভ মেলাত গৈ পেলাই হাৰি গ'ল। আজি 23 দিন মান হৈ গ'ল, এতিয়ালৈকে সিহঁতে পোৱা নাই। শংকৰ চন্দ্ৰ দাস, ঘৰ জামডল বস্তি। আৰু সিহঁতে ক'ত আছে না আছে, যেহেতু ৰাইজক যিমানেই শ্বেয়াৰ কৰক, মানে আমাৰ দেউতা ফালে আৰু গাড়ীত যেনে হওক উঠাই দিয়ক আমাৰ ঘৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।